হেল্ল' বন্ধুসকল, কি খবৰ? আজি ভিডিঅ'টো চোৱাৰ আগতে প্ৰথমতে অলপমান দেখাই দিছোঁ জেগাখিনি গোটেইখিনি জানিবৰ কাৰণে আপোনালোকে চাব লাগিব মোৰ গোটেই ভিডিঅ'টো। গতিকে আহক প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। আজি সকলোৰে বন্ধৰ কাৰণে আমি সকলোৱে লগৰখিনিয়ে কথা পাতি পেলাই ওলাই আহিলোঁ স্কুটি লৈ পেলাই অলপমান বোলো ফুৰি আহোঁ। ফুৰিবলৈনো ক'ত যাওঁ? উত্তৰ গুৱাহাটীত ইমান ধুনীয়া এটা জেগা থকাৰ পিছতো আমিনো আৰু বেলেগত যাব দৰকাৰ নাই। গতিকে অলপমান গাঁৱৰ পৰিৱেশৰ মজা ল'বৰ কাৰণে আমি আহিলোঁ বাকাৰ ফালে। আৰু তেনেকুৱাতে আহি থাকোঁতে দেখিলোঁ আমি এটা ৱাটাৰফল মানে এইটো আগুৱাই পিছে নাথাকে, যিহেতু বৰষুণ দিছে ওপৰৰ পৰা পানীটো ফ্ল' হৈ নামি আহিছে, সেইকাৰণে আমি এটা ৱাটাৰফল দেখিলোঁ। গতিকে ৱাটাৰফলটোত আমি সকলোৱে ফটো চটো উঠিলোঁ। আৰু এতিয়া আমি গৈ আছোঁ এখন পাহাৰলৈকে, আৰু পাহাৰখনৰ ওপৰৰ পৰা দেখিব লগা দৃশ্যখিনি বহুতেই ধুনীয়া। আৰু এইখন হৈছে পাহাৰৰ দৃশ্য। আৰু চাওকচোন, গছৰ পাত লৈছে। গছৰ পাত কিয়নো দেখাই আছোঁ ৰ'ব। হয়, ঠাণ্ডা বতৰ বুলি গোটেইখিনিয়ে মিলি পেলাই মেগী বনাম। গছৰ পাত শেষ, গতিকে ইয়াতে খালোঁ। আৰু শেষত একেবাৰে আমি ইয়াতে গাটো ধুই যাওঁ বুলি ভাবিলোঁ।